আজি আমি দৃঢ় সিদ্ধান্ত লৈছো আমি এজিপিএফ পঞ্চায়ত খেলিম আৰু সেপ্টেম্বৰৰ আগত দুমাহৰ ভিতৰত আমি সকলো ঠাইতে বুথ কমিটি আমি গঠন কৰিম। এইটো আমাৰ দৃঢ় সিদ্ধান্ত আৰু এই হিচাপে আমাৰ আগবাঢ়িব। মই তেওঁ এটা ব্যক্তিগতভাৱে চেলেঞ্জ দিছোঁ আজি ৰাজহুৱাভাৱে। ৰ'ব, পৰমা ৰাজবংশী তেওঁ যিজনে কৈছে অসম গণ পৰিষদৰ স্থিতি শিপাঝাৰত নাই, যিজনে কৈছে প্ৰাক্তন বিধায়কসকল যাবৰ হৈছে, তেওঁক মই ৰাজহুৱা চেলেঞ্জ দিছোঁ। পাৰ্টিৰ টিকেট এৰক, তেওঁ নিৰ্দলীয় হিচাপে খেলক আৰু জয়নাথ শৰ্মা খেলক, যাব অকণ প্ৰমাণ কৰি দিব শিৱসাগৰ মানুহে। পৰিকল্পনা আছে, আমি ৰাজনৈতিক দল, আমাৰ পূৰা পৰিকল্পনা আছে। আমি কেন্দ্ৰীয় কমিটি যি ধৰণে এলায়েন্স কৰিব সেই এলায়েন্সত আমি আগবাঢ়ি যাম আৰু শিৱসাগৰ মঙলদৈৰ ভিতৰত যিকোনো এটা চিট আমাক দিব লাগিব বুলি এইটো আমাৰ দাবী। আজিও আমি দাবী লৈছোঁ শিৱসাগৰ সমষ্টি আমাক দিব লাগে বুলি। কিন্তু আমি পঞ্চায়তত আমাৰ শক্তি দেখুৱাম। পঞ্চায়তত যদি আমাৰ শক্তি বেছি হয় তেনেহ'লে আমি 26ত ইলেকশ্যন কিয় নাখেলে? পঞ্চায়ত এইবাৰ বিজেপিয়ে কি কাৰণত তেওঁলোকে কৈছে যে আমি এইবাৰ নিজৰ স্বতন্ত্ৰীয়ভাৱে ইলেকশ্যন খেলিম। তেওঁলোকে প্ৰমাণ চাব খুজিছে কোন সমষ্টিত কোন দলৰ কিমান শক্তি। আমি এতিয়া শক্তি দেখুৱাবলৈ সিদ্ধান্ত লৈছোঁ। যিহেতু অগপৰ কৰ্মীসকল ইতিমধ্যে বিজেপিলৈ ধাৱমান হৈছে আৰু আৰে গোটেই বিজেপিৰ কোন কৰ্মী আছে? বিজেপিৰ কোনো কৰ্মী নাই, চব এজিপিবিলাক আছে। আকৌ জয়নাথ শৰ্মা আহিলে আকৌ ঘূৰি আহিব আমাৰ তাত। তেওঁলোক অৰিজিনেল আমাৰ মানুহে, আমি ধাৰত পঠাইছোঁ তেওঁলোকক। তেওঁ আমাৰ মানুহৰ ওপৰত তেওঁলোকে দবদবাই আছে। কিন্তু মই তেওঁলোকক কৈছোঁ, আমাৰ চব পুৰণি কৰ্মীক আজি ফোন মাৰি আছোঁ 1 মাহ যে আহা ওলাই আকৌ যাওঁ আমি। এইকাৰণে এইটো কথা আপোনালোকৰ আমি জানো বৰ্তমানৰ বিধায়কজন যদি এইবাৰ বিজেপিয়ে সমষ্টি দিয়ে, এইটো আমাৰ হাতত থাকিব নে নাথাকে এইটো সন্দেহৰ বাতাবৰণ বিধায়কে নিজে সৃষ্টি কৰিছে। নহয়, আপুনিও কয়, আপোনাক সুধিলে মনে মনে ক'ব, আপুনিও ক'ব, অকল মইহে কওঁ নেকি? পাব্লিকে কৈ আছে। এতিয়া মই ৰাজহুৱাভাৱে তেওঁক চেলেঞ্জ দিছোঁ, পাৰ্টিৰ বেনাৰৰ পৰা জয়নাথ শৰ্মা নুঠে আৰু পাৰ্টিৰ বেনাৰৰ পৰা বিজেপিৰ বেনাৰৰ পৰা পৰমা ৰাজবংশী উঠিব নালাগে। সমষ্টিৰ মানুহে দেখুৱাই দিব কোন যাব। আমাৰ আজিৰ দিনত মিত্ৰ দলত আমি বিজেপিৰ লগত আছোঁ, গতিকে বিজেপি আমাৰ শত্ৰু নহয়। ৰাইজে পাতিলে, দলে দিলে, আনডিছপুটেড কেণ্ডিডেট দিলে আৰু দলে যদি শিৱসাগৰত মোক কেণ্ডিডেট দিয়ে কোনে নেখেলে? আপুনিও খেলিব।